মোৰ কথা আপোনালোকে লিখি ৰাখক ২৬ এপ্ৰিলত যিদিনাখনে ভোট গ্ৰহণ হৈ যাব এই এজনো মানুহ জুবিনৰ লগত নাথাকে। আচলতে কি হৈ আছে নাজানো। আমি চৰকাৰক বিশ্বাস কৰোঁ, আমি আইনক বিশ্বাস কৰোঁ, আদালতক বিশ্বাস কৰোঁ। তো এতিয়া কোন অনুৰাগী আছিল কোন অনুৰাগী নাই এইটো চৰকাৰে বিবেচনা কৰিব। কাৰণ এইটো হিমন্ত বিশ্ব শৰ্মা তেখেতে কৈ আছে যে ইলেকশ্যনৰ পিছত এজনো অনুৰাগী নাথাকে। আচলতে এইবিলাক আমি নাজানো। কাৰণ এইটো জুবিনদাৰ প্ৰতি ভাল পোৱা, এইটো কেনেকুৱা ভাল পোৱা হিমন্ত বিশ্ব শৰ্মা তেখেতে অসমৰ ৰাইজক বুজাব বিচাৰি আছে মই নাজানো। কাৰণ এইটো ইলেকশ্যন আৰু বেছি দিন নাই। এইটো এফালে ৰাজনীতিটো হৈ গ'ল, এতিয়া ইলেকশ্যন লৈ ৰাজনীতি হৈ গ'ল, জুবিনদাক লৈ পেলাই এতিয়া ইলেকশ্যনৰ ৰাজনীতি হৈ গ'ল। সঁচাকৈ যি অসমৰ যি পৰিৱেশ পৰিস্থিতি দেখা পোৱা গৈ আছে বৰ্তমান, যে এইটো জুবিনদাৰ ন্যায় নহয়, এইটো আহি গ'ল এটা ইলেকশ্যনৰ এটা ৰাজনীতি, নতুন এটা ৰাজনীতি ষ্টাৰ্ট হৈ গ'ল অসমত। তো কি হ'ব ইয়াৰ ৰিজাল্ট কি হ'ব, জুবিনদাৰ ন্যায় কেতিয়া পাব, গৰিমা বৈ কেতিয়া ন্যায় পাব, জুবিনদাৰ আত্মা কেতিয়া শান্তি পাব নাজানো, একো নাজানো, আমি একো নাজানো। কাৰণ এতিয়া যি কৰে চৰকাৰে কৰিব। কাৰণ আচলতে মানুহক খুব উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰি আছে। তো আজি যি বাক্সাত যি ঘটনা হৈছে আচলতে ক'বলৈ গ'লে নিন্দনীয়। চৰকাৰে যেনেকৈ কথাবিলাক কৈ আছে, চৰকাৰেতো কৈ আছে এইবিলাক অনুৰাগী নহয়েই, জুবিনদাৰ অনুৰাগী নহয়েই, সেইটো হিচাপত ময়ো কৈ আছোঁ। কাৰণ চৰকাৰে যদি কৈছে মই নাজানো। তো অনুৰাগী কেনেকৈ হ'ব লাগে কি হ'ব লাগে এইটো চৰকাৰে আমাতকৈ বেছি জানে। এতিয়া কোন অনুৰাগী জুবিনদাৰ কোন নাই, কোন এটা ৰাতিৰ ভিতৰত অনুৰাগী হৈছে এইটো অসম চৰকাৰে ভালকৈ জানে। তো যি কি নহওক অসমৰ ৰাইজ আপোনালোকে অলপ হেৰি কৰক, চৰকাৰৰ যি বিচাৰ হেৰি কৰে, দোষীক যি সাব্যস্ত কৰে বা নকৰে ধৈৰ্য ধৰিব কৈছে অসম চৰকাৰে। অসম চৰকাৰে এটাই কথাই কৈছে যে আপোনালোকে ধৈৰ্য ধৰক, আমি চেষ্টা কৰি আছোঁ। কাৰণ যোনটো কেছটো ইণ্ডিয়াৰ ভিতৰত নহয়, আউট অফ ইণ্ডিয়া টাইম লাগিব। তো যি কি নহওক চৰকাৰৰ প্ৰতি আমি সদায় সন্মান কৰোঁ, আইনক সন্মান কৰোঁ। কোনো যাতে আইন যাতে হাতত তুলি নলয় তাৰ কাৰণে আমি বা অসমৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে আপোনালোকে কোনো আইন হাতত তুলি নল'ব, আপোনালোকে প্ৰতিবাদ কৰক, ডিজিটেল মাধ্যমত আপোনালোকে প্ৰতিবাদ কৰক। তো এইটো বেষ্ট হ'ব নেকি এনেকুৱা লাগি আছে। কাৰণ এৰেষ্ট হোৱা, অসম আৰক্ষীৰ ওপৰত পাথৰ নিক্ষেপ কৰা, আচলতে এইবিলাক দেখাটো কিন্তু ভাল দেখা যোৱা নাই। আমাৰ এটাই দাবী যে জুবিনদাক ন্যায় পাব লাগে। এতিয়া চৰকাৰে এই দায়িত্বটো চৰকাৰে লৈছে, চৰকাৰে কেনেকৈ জুবিনদাক ন্যায় দিব, জুবিনদাৰ আত্মা কেতিয়া শান্তি পাব, আমি তাৰে কামনা অসম চৰকাৰৰ ওপৰত আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। আপোনালোকে অতি শীঘ্ৰে জুবিনদাৰ ন্যায় দিয়ক, দোষীক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। এইটোৱে আছিল অসমৰ ৰাইজৰ দাবী। জুবিনক যেতিয়া ডিব্ৰুগড়ৰ পৰা মই এয়াৰলিফ্ট কৰি লৈ গৈছিলোঁ দিল্লীলৈকে ট্ৰিটমেণ্টৰ কাৰণে, সমালোচনা কৰা এইকেইজন মানুহে নাছিল জানো? চাওক, আমি এটা কথাই কওঁ, জুবিনদাক লৈ পেলাই আৰু যাতে পলিটিক্স নহয়, কোনে কি কৰি আছে কি কৰা নাই, আমি এটা কথাই মানে কওঁ যে লাষ্টত এটা কথাই, পলিটিক্স নকৰিব, কোনেও নকৰিব জুবিনদাক লৈ পেলাই, অসমৰ ৰাইজেও নকৰিব, অসম চৰকাৰেও নকৰিব, কোনেও যাতে নকৰে।